ছাত্ৰ ছাত্ৰীসকল মই কমল কাৰ্ডং ওয়েলকাম টু মাই এডুকেশনাল ইউটিউব চেনেল তো আজি আমি স্টার্ট কৰিম ক্লাস 7 और चैप्टर 7 ए पार्ट 5 ঠিক আছে আমি पार्ट 1 और 4 লৈকে কৰিলো আমি पार्ट 1 और 4 লৈকে क्वेश्चन नंबर 8 লৈকে কমপ্লিট কৰিছিলো ঠিক আছে তোমালোকে নিশ্চয় 8 লৈকে বুজি পাইছা বুলি আশা ৰাখিছো আৰু কিবা অসুবিধা থাকিলে তোমালোকক কমেন্ট কৰিব কৈছিলো তোমালোকৰ কমেন্ট অহা নাই সো মই থৈ লৈছো যে তোমালোকে বুজি পাইছা তো আজি তোমালোকক দুটা অংক দিলো 9 আৰু 10 তো তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে আৰু কিবা অসুবিধা থাকিলে কমেন্ট কৰিবা ঠিক আছে তো আমি স্টার্ট কৰাৰ আগতে তোমালোকক কথা এটা কওঁ মই ইয়াতে তোমালোকক বেলেগ বেলেগ মেথড সিম্পল ট্ৰিক্স ঠিক আছে আৰু কিতাপৰ থকা মেথডৰ বাহিৰেও তোমালোকক বহুতো ইয়াতে নতুন মেথড মই শিকাইছো নিশ্চয় তোমালোকৰ ভাল লাগিলে লাইক কৰিবা যিমান পাৰে তোমালোকে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে আৰু যদি কোনোবা নতুনকে চাই আছা তেনেহলে সাবস্ক্রাইব কৰি লবা যাতে মোৰ ভিডিও বিলাক বা মেথড বিলাক তোমালোকে পোৱা আৰু তোমালোকে অকল কিতাপৰ পৰীক্ষাতে নহয় বা যোনটো টাৰ্মিনেল সিজনেল এক্সাম নহয় বাকি বহুতো পৰীক্ষাৰ কাৰণে লাভদায়ক হ'ব বুলি মই আশা ৰাখিছো আৰু তোমালোকৰ কাৰণে মই বহুতো সহজ পদ্ধতি লৈ আহিছো ঠিক আছে তো আমি স্টার্ট কৰো क्वेश्चन नंबर 11 ৰ পৰা মই ইয়াতে क्वेश्चन नंबर 11 কৰা নাই আৰু আজি মই অংকটো তোমালোকক কৈ ৰাখিছো ঠিক আছে মই যোনটো ভিডিও ৰেকৰ্ড কৰিছিলো এই ভিডিওটো বাই মিস্টেক কি হল ডিলিট হৈ গল সো এই কাৰণে মই তো অংকটো কৈ লৈ তোমালোকক বুজাবলৈ যত্ন কৰিছো নিশ্চয় তোমালোকে এডজাস্টমেন্ট কৰি লব বুলি আশা ৰাখিছো ওকে স্টার্ট কৰো নম্বৰ 11 টো ইয়াতে আমাক কি দিছে কোৱেশ্চনটো চাও আমি কিতাপত तो किताबत दिया আছে क्वेश्चन तो তোমালোকে চাই লোৱা কি দিয়া আছে 11 এটা ষ্টিলৰ আলমিৰাৰ মূল্য 4500 টকাৰ পৰা বৃদ্ধি হৈ 4800 টকা হল মূল্য বৃদ্ধিৰ অনুপাত নিৰ্ণয় ঠিক আছে ইয়াতে বেলেগ এনেকুৱা জটিল মই পদ্ধতি ইউজ কৰা নাই জাস্ট একদম সিম্পল মেথড ইউজ কৰিছো ওকে তোমালোকৰ বুজি পাবৰ কাৰণে আৰু পৰীক্ষাত মাৰ্কস স্কোৰ কৰিবৰ কাৰণে চাও তো কি কৈছে মূল্য আছিল 4500 আৰু বৃদ্ধি হল কিমান 4800 তেনেহলে অনুপাতটো আমাক ওলাব কৈছে আমি আগতে অনুপাত শিকিছো হয়নে তো অনুপাত কেনেকৈ ওলাইছিল এইটো শিকিছো তো চাও এতিয়া আমি অনুপাতটো কেনেকৈ ওলাম জাস্ট আগত আমি যেনেকৈ লঘিষ্ঠ আকাৰত কেনসেল কৰি পিনে অনুপাত ওলাইছিল তেনেকৈ ওলাইছো তো 0 0 লগত কাটিল আকৌ এই 0 0 লগত কাটিল 45 ক 3 ৰে 15 বাৰ গল আৰু 48 ক 3 ৰে 16 বাৰ গল তোমালোকে ইচ্ছা কৰিলে পূৰণ কৰি চাবা পাৰা 6 3 18 1 3 গুণ 3 1 4 48 টাইমস ওকে তো আমি পালো 16/15 যাক আমি অনুপাতত লিখিলো 16 অনুপাত 15 তেনেহলে বৃদ্ধি বুলি কৈছে বৃদ্ধি কিমান হৈছে 16 টকা সৰি কিমান বৃদ্ধি হৈছে 1 টকা বৃদ্ধি হৈছে আগত দাম আছিল 15 টকা তেনেহলে 1 টকা বৃদ্ধি হৈ 16 টকা ধৰি লৈছো ঠিক আছে তো এনেকৈ ধৰিব পাৰো যদি এটা বস্তুৰ দাম 15 টকা হয় তেনেহলে আমাৰ 1 টকা বৃদ্ধি হৈছে 1 টকা বৃদ্ধি মানে কিমান 16 টকা হল ঠিক আছে তো এনেকৈ ধৰি আমি অংকটো কৰিলো তেনেহলে শুদ্ধ উত্তৰ আমাৰ কিমান হ'ব 16:15 হ'ব ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা তো এতিয়া মুভ কৰো নেক্সট কোৱেশ্চন তো কোৱেশ্চন নম্বৰ 12 চাও কি দিয়া আছে কোৱেশ্চন নম্বৰ 12 তো দিয়া আছে কোৱেশ্চন নম্বৰ 12 চাউলৰ মূল্য 8:7 অনুপাতত বৃদ্ধি কৰা হল ঠিক আছে তো চাউলৰ মূল্য 8:7 অনুপাতত বৃদ্ধি কৰা হল বুলি কৈছে চাও ঠিক আছে 8:7 অনুপাতত বৃদ্ধি হয় ধৰি লৈছো যে 1 কেজি চাউলৰ মূল্য 7 টকা আছিল বৃদ্ধি হৈ কিমান হল 8 টকা তেনেহলে কিমান টকা বৃদ্ধি হৈছে 1 টকা বৃদ্ধি হৈছে বুলি আমি ধৰিব পাৰো ঠিক আছে ইয়াতে তোমালোকক দুটা মেথড শিকাম ঠিক আছে যোনটো তোমালোকৰ বেছি পছন্দ লাগে তেনেহলে সেই মেথডটো তোমালোকে পৰীক্ষাত ইউজ কৰিবা তো চাই লোৱা কোনটো মেথড আটাইতকৈ সহজ ঠিক আছে তোমালোকক আগতেও টেবুলেটিং মেথড বুলি মই কৈছো যোনটো টেবুল বনাই লৈছিলো আৰু অংকটো কৰিছিলো ঠিক আছে চাও টেবুল মূল্য মেথডত আমি কি কৰিলো এটো অনুপাত হয় ঠিক আছে তো অনুপাত দিয়া আছে 7:8 বা 8:7 লিখিব পৰা ঠিক আছে মূল্য আছিল আগতে 350 টকা এতিয়া বৃদ্ধি হোৱাৰ পিছত কিমান টকা হল আমি জানিব লাগিল তো আগত কিমান আছিল 7 টকা বুলি ধৰি লৈছো 1 কেজি মূল্য 7 টকা আছিল তেনেহলে বৃদ্ধি হয় 8 টকা হল ঠিক আছে তো 8 টকা বৃদ্ধি মানে কিমান হৈছে 1 টকা বৃদ্ধি হৈছে ঠিক আছে তেনেহলে আৰু আমি 1 is equal to কিমান আমি ওলাব লাগিল ঠিক আছে তো চাও কেনেকৈ কৰিলো অনুপাতত লিখিলো প্ৰথম ঠিক আছে তো অনুপাত 7:8
8 মানে 7/8 লিখিলো 350/x x আমি না জানো তো x ওলাব লাগিল ঠিক আছে বজ্ৰ পূৰণ কৰিলো 7x হল 7x 8 into 350 into কৰিলো ঠিক আছে তো x ৰ আমি মূল্য ওলাব লাগিল x = লিখিলো 350 into 8 divided by 7 ওকে তো 7 এৰে 350 কেনসেল আউট কৰিলো 50 পালো ওকে তো 50 into 8 মানে 400 তেনেহলে x মানে আমি কিমান পালো 400 টকা তেনেহলে বৃদ্ধি মূল্য কিমান হল বৃদ্ধি হল 350 টকাৰ পৰা কিমান 400 টকা লয় মানে কি মান বৃদ্ধি হল 50 টকা তো 1 is equal to 50 rupees হল ঠিক আছে 1 is equal to কিমান হল 50 rupees তেনেহলে 8 into 50 কইলো ইয়াতে 8 into 50 times ঠিক আছে তো এইটো বুজি পালা বুলি আশা ৰাখিছো এতিয়া আমি ইয়াকে কেনেকে বেলেগ পদ্ধতিত কৰিব পাৰো তাক অলপ চাও ঠিক আছে চাইলো তো বুজি নাপালে যদি তোমালোকে ভিডিওটো পুনৰবাৰ চাবা বুলি মই সদায় কওঁ তোমালোকক দুবাৰ চাবা তিনিবাৰ চাবা যিমান পাৰে ভিডিওটো চাবা আৰু কিবা অসুবিধা থাকিলে মই আছো তোমালোকে জাস্ট মোক এটা কমেন্ট কৰিবা ঠিক আছে তো বেলেগ পদ্ধতিত কি কৰিলো চাও আছিল দাম 7 টকা তো বাঢ়িল গৈ কিমান হল 8 টকা মানে আমি কিমান পালো 1 টকা বৃদ্ধি হৈছে তো 1 টকা ইকুৱেল আমাৰ কিমান হয় এটো চাও ঠিক আছে তেনেহলে 335 পূৰ্বৰ দাম কিমান আছিল 335 পূৰ্বৰ দাম কিমান আছিল 7 টকা তেনেহলে আমি 7 টকাকে কিমান কেজি চাউল পাওঁ বুলি ক'লে 350 টকাত হৰণ কৰি দিয়া 350 হৰণ 7 কৰিলে আমি 50 ঠিক আছে 50 কেজি পাওঁ হল তো 1 ইকুৱেল টু 50 হয় ঠিক আছে তো কি পালো 1 ইকুৱেল টু 50 মানে কি 7 একক বুলিও ধৰিব পাৰা তোমালোকে 7 টকা বুলিও ধৰিব পাৰা 1 কেজি ঠিক আছে 7 একক সমান 350 টকা বুলি ধৰি লৈছো ঠিক আছে ধৰি লৈছো কেনেকৈ ধৰি লৈছো 7 একক বুলি ধৰি লৈছো ঠিক আছে যেহেতু দামটো আমাক 350 বুলি কৈছে তেনেহলে 350 এ ইউজ কৰিছো ইয়াতে কি ধৰি লৈছো একক বুলি ধৰি লৈছো ঠিক আছে 7 একক ইকুৱেল কিমান পালো 350 যেহেতু 7 টকা আছিল বৃদ্ধি হৈ 8 হৈ গল 350 আছিল তেনেহলে বৃদ্ধি হৈ কিবা এটা হ'ব মানে 300 কৈ বেছি হ'ব সো কি কৰিলো 7 ইকুৱেল টু আমি 350 কৰিলো তেনেহলে 1 ইকুৱেল টু কিমান হয় কেনসেল কৰিলো 350 ক 7 দি হৰণ কৰিলে 50 পালো তেনেহলে 1 একক সমান 50 টকা হল তেনেহলে আমাৰ কিমান বৃদ্ধি হৈছে 50 টকা বৃদ্ধি হৈছে ঠিক আছে 1 টকা সমান 50 টকা বুলি ধৰি লৈছো বা 1 একক সমান 50 বুলি ধৰি লৈছো তো আগৰ মূল্য কিমান আছিল 350 আছিল আগৰ মূল্য আছিল 350 বৃদ্ধি কিমান হৈছে 50 টকা that means what চাও 7 টকা আছিল বৃদ্ধি হল 8 টকা 350 টকা আছিল বৃদ্ধি হল 50 টকা তেনেহলে কিমান হল 400 টকা আমি কিমান পাইছো 400 টকা তো এনেকৈ আমি বেলেগ বেলেগ মেথডত অংকবিলাক কৰিব পাৰো জাস্ট তোমালোকে কি কৰিবা বুজিবলৈ যত্ন কৰিবা আৰু প্ৰবলেম থাকিলে ঠিক আছে অসুবিধা থাকিলে কমেন্ট কৰিবা আমাৰ আমি চাও 13 ঠিক আছে চাও কি দিয়া আছে কোৱেশ্চন নম্বৰ 13ত দিয়া আছে পূজাৰ বজাৰত এটা চুলাৰ মূল্য আছিল 4:5 অনুপাতত হ্ৰাস হল এজন মানুহে চুলাটো 200 টকাত কিনিলে মূল্য হ্ৰাস হোৱাৰ আগতে চুলাটোৰ দাম কিমান আছিল ঠিক আছে ইয়াত হ্ৰাস মূল্য দিছে যেহেতু 5 টকা আছিল আগতে হ্ৰাস হৈ 4 টকা হল ইয়াতো 1 একক বুলি ধৰি লব পাৰো ঠিক আছে 1 একক বুলি ধৰি লব পাৰো 200 টকা হৈ গল তেনেহলে আগতে কিবা এটা আছিল মানে 200 কৈ বেছি আছিল তো মই ভাবি লৈছো তোমালোকৰ কাৰণে বেষ্ট মেথড টেবুলেটিং মেথড হ'ব তোমালোকে টেবুল ব্যৱহাৰ কৰিবা অনুপাত দিয়া আছে অনুপাত লিখিলো আৰু মূল্য 200 ঠিক আছে আগৰটো কিমান না জানো সো x বুলি ধৰিলো ওকে x বুলি ধৰিলো এতিয়া কি কৰিলো 4/5 = 200/x লিখিলো বজ্ৰ পূৰণ কৰিলো 4x হল 5 পূৰণ 200 5 পূৰণ 200 হল x ওলাব লাগে x টো আমি সেপাৰেট কৰিলো বা লেফট সাইডে লিখিলো 4 ৰে হৰণ কৰিলো 200 ক 4 ৰে কিমান যায় 50 বাৰ যায় 50 পূৰণ 5 = 250 টকা তেনেহলে কিমান আছিল 250 টকা আছিল হ্ৰাস হৈ কিমান হল 200 টকা আছিল হল ঠিক আছে তেনেহলে আমাৰ পূৰ্বৰ মূল্য কিমান আছিল হ্ৰাস নোহোৱাৰ আগতে কিমান হল 250 টকা ঠিক আছে তেনেহলে নিশ্চয় মই আশা ৰাখিছো তোমালোকে এই তিনটা কোৱেশ্চন বুজি পালা আৰু যিমান বাকি থাকিল তোমালোকে ঘৰত হোমৱৰ্ক কৰিব বুলি কৰিবা ঠিক আছে আৰু কিবা প্ৰবলেম থাকিলে মোক কমেন্ট কৰি জনাবা তো আজি
আজি যদি অংকবিলাক তোমালোকে পদ্ধতিবিলাক যদি ভাল লাগে তেনেহ'লে নিশ্চয় তোমালোকে লাইক বাটনটো ক্লিক কৰি দিবা ঠিক আছে যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আকৌ কৈছোঁ যদি কোনোবা নতুন ভিউৱাৰে চাই আছে তেনেহ'লে তোমালোকে কি কৰিবা ক'বই নালাগে তোমালোকে জানাই তো আমি লগ পাম নেক্সট ভিডিঅ'টোত আজিলৈকে হ'ব বাই বাই